এসময়ৰ বনভোজস্থলীত এতিয়া নিমাওমা পৰিৱেশ সমাগম নহয় কোনো লোকৰ নাই সেই আগৰ পৰিৱেশ কিন্তু কিয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই স্থানলৈ আগমন নোহোৱা হ'ল বনভোজকাৰী দলৰ ধেমাজি জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিৰ কাষেৰে বৈ গৈছে পাহাৰীয়া গাই নদী পাহাৰৰ পৰা কুলু কুলু ধ্বনিৰে শিলৰ ফাকে ফাকে বৈ অহা নিৰ্মল জলধাৰৰ কাষতেই বালি ভাত খাই হাঁহি ফূৰ্তি কৰিবলৈ আহে অনেক বনভোজৰ দল অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গাই নদীৰ সৌন্দৰ্য পান কৰি আত্মীয় লগ বন্ধুৰ সৈতে বছৰৰ অন্তিম দিনকেইটাত ভোজ ভাত খাবলৈ সমাগম হয় অলেখ লোকৰ পিছে এইবাৰ দেখা গৈছে ইয়াৰ এক ব্যতিক্ৰম দৃশ্য বছৰটো বিদায় ল'বলৈ বাকী আছে মাত্ৰ ৩টা দিন এই সময়ছোৱাতো নাই উখল মাখল পৰিৱেশ নিমাওমা পৰিৱেশে বিৰাজ কৰিছে এই স্থানত বনভোজ যাত্ৰীৰ নাচ গানেৰে মুখৰ হোৱা নাই নদীৰ বলুকা ইয়াৰ কাৰণ হ'ল ব্যাপক প্ৰদূষণ এতিয়া গাই নদীৰ নাই পূৰ্বৰ দৰে সৌন্দৰ্য পিকনিক খাবলৈ আমি মালিনী থান আহিছিলো তাৰপিছতে ইয়াত বালিটিকা নদীত আমি পিকনিক খাই বহুত ভাল লাগিছে আগে পিছে আহি পোৱা নাই আমাৰ বহুত ভাল লাগিছে বিহু থাকে মানে বিহুকে বনজ সম্পদ হস্তগতৰ বাবে যধে মধে নদীৰ বক্ষ বিদাৰি কৰা খননৰ বাবেই এটা খালত পৰিণত হৈছে গাই নদী তদুপৰি বনভোজস্থলীত দেখা গৈছে অবৰ্ণনীয় লেতেৰা পৰিৱেশ লেতেৰা প্লাষ্টিকৰ অসংখ্য বটলেৰে ভৰি পৰিছে নদীখন একাংশ অদূৰদৰ্শী লোকে ভোজ ভাত খাই অ'ত ত'ত পেলাই থৈ গৈছে পেলনীয়া বস্তুৰ লগতে খোৱাৰ অৱশিষ্ট একেদৰে নদীৰ বিভিন্ন স্থানত পৰি ৰৈছে বহু দেৱ দেৱীৰ মৃন্ময় মূৰ্তি ৰঙীন কাপোৰ আৰু বাঁহৰ সঁজুলিৰ অৱশিষ্ট এনেবোৰ কাৰণতে নদীত বৃদ্ধি পাইছে প্ৰদূষণ আৰু হ্ৰাস পাইছে বনভোজ যাত্ৰীৰ আগমন ক্ষেত্ৰ অধ্যয়নৰ বাবে স্কুল কলেজৰ পৰা দুটামান ছাত্ৰ-ছাত্ৰীৰ দলৰ বাদে নাই বিশেষ বনভোজৰ দল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই স্থান এতিয়া পৰিগণিত হৈছে এক অৱহেলিত স্থানলৈ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ চিলাপথাৰ